নমস্কাৰ শ্ৰদ্ধেয় শিক্ষাগুৰুসকল আজি অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম আপোনালোকে জানে আমাৰ ক্লাছ 5ত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে এখেতসকলৰ কাৰণে সুখবৰ আছে, কাৰণ যিসকল ছাত্ৰ ছাত্ৰীয়ে JNVৰ কাৰণে আগ্ৰহী হৈ আছে বা এপ্লাই কৰিছে অলৰেডি, এখেতসকলৰ এডমিট কাৰ্ড অলৰেডি ৱেবছাইটত এভেইলেবল হৈছে। ছাত্ৰ ছাত্ৰীসকলে এতিয়া এডমিটখিনি ডাউনলোড কৰিব পাৰে, নিজৰ ৱেবছাইটত গৈ বা মোবাইলৰ জৰিয়তে কৰিব পাৰে, কম্পিউটাৰৰ জৰিয়তে কৰিব পাৰে আৰু নিজৰ এডমিট কাৰ্ডখিনি চাব পাৰে। তো কেনেকৈ এই এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰি সেইটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু এটা কথা হৈছে, আপোনালোকে জানে JNVৰ যিটো পৰীক্ষা হ'ব, এডমিশ্যন টেষ্ট যিটো হ'ব, সেইটো ডিচেম্বৰ মাহৰ 13 তাৰিখত হ'ব। সেইকাৰণে আমি চাই লওঁ কেনেকৈ আমি JNVৰ এডমিট কাৰ্ডখিনি ডাউনলোড কৰিব পাৰোঁ। তো আপোনালোকে চাওক, স্ক্ৰীনত মই গুগলটো খুলি লৈছোঁ। আপোনালোকে যি ব্ৰাউজাৰ আছে তাতে আপোনালোকে সাৰ্চ কৰিব পাৰে। তাতে আপোনালোকে লিখিব, চিম্পলি লিখিব JNV এডমিট কাৰ্ড। চাওক মোৰ ইয়াত স্ক্ৰীনত আছে, মই এইটো লিখিলোঁ JNV এডমিট কাৰ্ড। JNV এডমিট কাৰ্ডটো লিখাৰ লগে লগে আমাৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আমাৰ সন্মুখত আহিব। ইয়াতে চাওক আপোনালোকে প্ৰথম অপশ্যনটো যিটো আছে NVS এডমিট কাৰ্ড 2023 ক্লাছ 6 যিটো আছে, আপোনালোকে বেছি জটিলত যাব নালাগে, সহজত কেনেকৈ ডাউনলোড কৰিব পাৰে সেইটোতে আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, ষ্টুডেণ্ট লগইন আহিব। সেই ষ্টুডেণ্ট লগইনত কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো আছে, আমাৰ যেতিয়া এপ্লাই কৰা হৈছিল JNVৰ কাৰণে এপ্লাই কৰা হৈছিল, তেতিয়া এপ্লাই কৰাৰ লগে লগে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা জেনাৰেট হয়। সেইটো যদি আপোনালোকৰ লগত আছে সেইটো ভাল কথা, নহ'লে আৰু এটা আপোনালোকে কাম কৰিব পাৰে, যিটো মোবাইল নাম্বাৰ আপোনালোকে দিছিল ৰেজিষ্ট্ৰেশ্যনৰ সময়ত, সেইটো মোবাইল নাম্বাৰত আপোনালোকৰ তাতে মেছেজ এটা আহিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহিব, সেইটো লৈও কৰিব পাৰে। এতিয়া কথাটো হ'ল, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে পুট কৰিব, তাৰপিছত আপোনালোকে কৰিব লাগিব ডেট অফ বাৰ্থ। সেই ছাত্ৰ বা ছাত্ৰীজনীৰ কি কৰিব লাগিব, ডেট অফ বাৰ্থটো ইয়াতে পুট কৰিব লাগিব। সেই ডেট অফ বাৰ্থটো পুট কৰাৰ লগে লগে তাৰ তলত আপোনালোকে চাওক দ্য আনচাৰ ইজ সেইটো আছে। ইয়াতে চাওক কাপচাৰটো কেনেকুৱা ধৰণৰ আছে, 10+8, সেইটো কি হ'ব 10+8 18, সেইটো বহাব লাগিব। এতিয়া মই কি কৰিছোঁ, যিকোনো এজন ছাত্ৰৰ মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু কেপচাৰটো বহাই আছোঁ, ডেট অফ বাৰ্থটো বহাই আছোঁ, তাৰপিছত আপোনালোকে যাব। তো সন্মানীয় ছাৰ বাইদেউসকল, আপোনালোকে চাওক, মই যেতিয়া ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু কেপচাৰটো বহালোঁ, ডেট অফ বাৰ্থটো বহাইছোঁ, মোৰ ইয়াত সন্মুখত কি আহিছে, ক্লিক হেয়াৰ টু ডাউনলোড এডমিট কাৰ্ড। এতিয়া কি কৰিব লাগিব, ক্লিক হেয়াৰ টু ডাউনলোড এডমিট কাৰ্ড যিটো আছে সেইটোতে আমি ক্লিক কৰিব লাগিব। এইটো যেতিয়া আমি ক্লিক কৰাৰ লগে লগে আমাৰ কি হ'ব, এডমিট কাৰ্ডখিনি ডাউনলোড হ'ব। ডাউনলোড হোৱাৰ লগে লগে আমি দেখা পাম, এয়া চাওক মই ডাউনলোড কৰিলোঁ। ডাউনলোড কৰাৰ লগে লগে মোৰ সন্মুখত এনেকুৱা ধৰণৰ আহিছে, নৱোদয় বিদ্যালয় সমিতি ক্লাছ 6 জৱাহৰ নৱোদয় বিদ্যালয় চিলেকশ্যন টেষ্ট 2026 ছামাৰ বাউণ্ড। এইটো এডমিট কাৰ্ডটো যে আছে, ইয়াতে প্ৰথমতে ষ্টেট আছে, পিছত ডিষ্ট্ৰিক্ট, ব্লক, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ৰোল নাম্বাৰটো আছে, নেম অফ দ্য কেণ্ডিডেট, ফাদাৰ নেম, ডেট অফ বাৰ্থ, কণ্টেক্ট নাম্বাৰ, এড্ৰেছ অফ কেণ্ডিডেট, স্কুল অফ ক্লাছ 5 ষ্টাডিং, কোনটো বিদ্যালয়ত পঢ়ি আছে সেইটো নাম আহিব। আপোনালোকে এপ্লাইত যেনেকুৱা দিছে তেনেকৈ আহিব। জেণ্ডাৰ, এৰিয়া, ডিজেবিলিটি অফ কেণ্ডিডেট সেইবিলাক আছে। তাৰপিছত ইয়াতে লক্ষণীয় বস্তুটো হৈছে এক্সাম চেণ্টাৰ নাম্বাৰ এণ্ড নেম। ইয়াতে চাওক দুটা বস্তু, এটা হৈছে এক্সাম চেণ্টাৰ নাম্বাৰ আৰু লগতে কি হৈছে এক্সাম চেণ্টাৰৰ নামটো দিছে। ইয়াতে উল্লেখনীয় বস্তুটো এইটোৱে, ডেট এণ্ড টাইম অফ টেষ্ট। আমাৰ টেষ্টটো কেতিয়া হ'ব, মই অলপ আগতে যিটো কৈছিলোঁ 13 ডিচেম্বৰ 2025 চনত, আৰু টেষ্টটো হ'ব 11:30 AM পৰা 1:30 PM লৈকে। ৰিপৰ্টিং টাইমটো হৈছে 10:30 AM। তাৰমানে ছাত্ৰ ছাত্ৰীসকলে 10:30 বজাতে সেই চেণ্টাৰত যাব লাগিব আৰু তাতে গৈ ৰিপৰ্টিং কৰিব লাগিব। আৰু 11:30 বজাৰ পৰা পৰীক্ষা আৰম্ভ হ'ব, 11:30 পৰা 1:30 লৈকে পৰীক্ষাখিনি হ'ব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত ক'বলগীয়া বা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলগীয়া কথা। তো আশা কৰিছোঁ যিসকল বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিছে, তো সেইসকল ছাত্ৰ ছাত্ৰীয়ে যাতে সোনকালে এডমিট কাৰ্ডখিনি ডাউনলোড কৰি লয় আৰু নিজৰ ডিটেইলছখিনি চাই লয়, কাৰণ অহা 13 ডিচেম্বৰ বেছি সময় নাই, সেইকাৰণে কম সময়ৰ ভিতৰতে যাতে এইখিনি বস্তু সকলো ছাত্ৰ ছাত্ৰী বা অভিভাৱকে গম পায়, সেইটোৱে আপোনালোকৰ সকলোৰে অনুৰোধ থাকিল।
এইখিনিয়ে কৈ আজি মোৰ ভিডিঅ'খিনি ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ